নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি মই মোৰ বাৰান্দালৈ লৈ অহা এই খ্ৰীষ্টমাছ কেকটাছ কেইজোপা খুব ধুনীয়াকৈ এতিয়াও ফুলি আছে তাকে মই অকণমান আপোনালোকক দেখাই দিব লৈছোঁ আৰু যোৱাকালি বহুত বেছি বৰষুণ দিছিলে সেইকাৰণে মই কিছুমান ফুল প্ৰায়বিলাক ফুলা ফুল মই ভিতৰলৈ লৈ আনিলোঁ য'ত নেকি বৰষুণ যাতে নপৰে তেনেকুৱা ঠাইলৈ লৈ আহিছিলোঁ আৰু এতিয়া দেখিছোঁ বহুত ধুনীয়া পিছদিনাখন দেখিছোঁ এয়া বহুত বেছি ধুনীয়াকৈ ৰ'দ ওলাইছে আকৌ মোৰ উলিয়াই দিয়া কাম হ'ব এতিয়া আৰু এইখিনিতে এটা কথা মোক বহুতে সুধি আছিলে বাইদেউ আপুনি খ্ৰীষ্টমাছ কেকটাছ বোৰত কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰে কি সাৰ ব্যৱহাৰ কৰে তাকে মোক সুধি আছিলে আৰু ইমানবোৰ ফুল আপুনি একেলগে কেনেকৈ আনিছে বা কেনেকৈ হৈছে আপোনাৰ গছবিলাকৰ মানে বয়স কিমান তেনেকৈ বহুতে সুধিছে আৰু মোৰ ওচৰলৈ যিবিলাক আহে গ্ৰাহক সেইসকলেও প্ৰায় মোক সুধিছে আৰু মই তেখেতসকলকতো কৈছোঁৱেই কেইবছৰ হৈছে কি কথা এইবিলাক মোৰ 2 বছৰ হৈছে 2 বছৰত মই এনেকুৱাকৈ ঘন বনাইছোঁ কিছুমান এবছৰ হয় যিবিলাক অকণমান সৰু সেইবিলাক 1 year হৈছে কিছুমান 2 years আৰু এতিয়া সম্ভৱ 3 years সম্পূৰ্ণ হ'ব আৰু 3 years সম্পূৰ্ণ হৈছে আৰু এইবিলাক মানে 3 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছেগৈ আৰু তেনেকুৱা এইবিলাক গছ হয় এই প্লাণ্টটো এই ধৰণে মোক হৈছে আৰু ইয়াত কি সাৰ ব্যৱহাৰ কৰিছিলোঁ মই তাকে মই আপোনালোকক ভিডিঅ'টো দেখাম তাৰ আগতে মই এই বাহিৰলৈ লৈ আহিছোঁ ওলাই আহিছোঁ দেখিছেনে এনেকৈ যে ওলমাই ৰাখিছিলোঁ মই বগেনবেলিয়াবিলাক সেইবিলাক চব ভিতৰ ফাললৈ ভৰাই দিব লগা হৈছে পলি হাউচটোৰ আৰু মোৰ এই পিটুনিয়াবোৰ এনেকুৱা ধৰণৰ হৈছেগৈ আৰু ফুল অহা নাই এতিয়ালৈকে আৰু পিটুনিয়াবোৰো মানে কলি বহুত বেছি বৰষুণ অলৰেডি পোৱা পাছত মই আকৌ কেনেবাকৈ বৰষুণ দিব নেকি বুলি ভাবি মই যোৱাকালি গোটেইবিলাক মই ভিতৰলৈ ভৰাই দিলোঁ আৰু এই বগেনবেলিয়াবিলাক দেখিছেনে কেনেধৰণে ফুলিছে খুব ধুনীয়াকৈ ফুলিছে আৰু বহুতে সুধিছে বাইদেউ আপুনি কি সাৰ প্ৰয়োগ কৰে মই আগতে এবাৰ দেখাইছিলোঁ নহয় আপোনালোকক মই বোন মিল দিয়া হয় আৰু DAP তেনেকৈ মই দিয়া হৈছিলে আৰু মাজে মাজে দি থাকোঁ আৰু লিকুইড ফাৰ্টিলাইজাৰ যিটো জুলীয়া সাৰো বহুত বেছি মানে কি ক'ম ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব দিয়াটো আৰু মই কেনেকৈ দিওঁ কি দিওঁ তাকে মই আজি আপোনালোকক অকণমান দেখাম আৰু জুলীয়া সাৰ বিশেষকৈ ব্যৱহাৰ কৰা হয় আমি বহুতে ব্যৱহাৰ কৰোঁ যিটো খলিহৈ পানী হয়নে খলিহৈ পানী ময়ো ব্যৱহাৰ কৰোঁ আৰু খলিহৈ পানীত যিটো এনেকুৱা কি ব্যৱহাৰ কৰিলে আৰু অকণমান পাৱাৰফুল হয় বা সোনকালে কাম দিয়ে বা ফুল অলপমান বেছিকৈ আহে তেনেকুৱা মই কি ব্যৱহাৰ কৰোঁ মই শেষত আপোনালোকক ভিডিঅ'টো দেখাম আৰু তাকে মই আপোনালোকৰ কাৰণেই মই ভিডিঅ'টো বনাইছোঁ যিহেতু সেইকাৰণে বহুত কষ্ট কৰি বনোৱা হয় যিহেতু বিহু আহি পাইছেহি আপোনালোকে জানি বিহুৰ কাৰণে বহুত বেছি ঘৰৰ কাম তাতে আকৌ বতৰ ডাৱৰীয়া হৈ যায় বৰষুণ দিছে বতাহো দিছিলে বুজিছেনে ইমান বেছি বতাহ মাৰিছিলে মানে গোটেই চোতালখন পাতে পটুৱাই ভৰ্তি হৈ আছিলে সেইবিলাক চাফ চিকুণ কৰা মাজতে মই আপোনালোকক ভিডিঅ'টো লৈ আহিছোঁ যিহেতু মোক বহুত বেছি হোৱাটছএপত সুধি আছে আৰু বহুতে কেইগৰাকী মানে কমেণ্টো কৰি আছে তাকে অকণমান দেখাই দিছোঁ এয়া মোৰ ফুলনি পৰিৱেশো অকণমান দেখাই দিছোঁ লগতে আমাৰ মিমিনো দেখিছেনে মোৰ পিছে পিছে আৰু এই যে দেখিছে কিচেমটিমামবিলাকৰ ওচৰত যে এই যে বস্তাত দেখিছেনে গ্ৰ' বেগ বনাই লৈছোঁ আৰু এই গ্ৰ' বেগত আছে বিলাহী আৰু এই বিলাহী কেইজোপা গম পাইছেনে গ্ৰাফটিঙৰ হয় বেঙেনা গছত গ্ৰাফটিং কৰি লগোৱা হৈছে এই তলৰ যিটো হয় তলৰ অংশ গোটেই অংশটো বেঙেনা গছ হয় আৰু বেঙেনা গছত এই ধৰণে গ্ৰাফটিং কৰি মই বিলাহী ৰোৱা হৈছে আৰু তাকে মই কেতিয়াবা আপোনালোকক লৈ আহিম বাৰু এয়া দেখিছেনে বিলাহী লাগিয়ে আছে আৰু আৰম্ভ হৈছে আৰু মই পলি হাউচৰ ভিতৰতে থৈছোঁ যিহেতু আমাৰ ইয়াত যেতিয়া তেতিয়া বৰষুণ আহি যায় আৰু যেতিয়া বিলাহীখিনি খাবলৈ পুৰঠ হয় তেনেকুৱাতে শিল বৰষুণ আহি যায় সেইকাৰণে ভাবিলোঁ এবাৰ পলি হাউচৰ ভিতৰতে মই নিজে গ্ৰ' বেগ তৈয়াৰ কৰি লৈছোঁ আৰু এই ধৰণে ৰুই ৰাখিছোঁ আৰু এয়া দেখিছেনে এইখিনি মোৰ খ্ৰীষ্টমাছ কেকটাছ এইখিনি চাগে মোৰ অৰেঞ্জ কালাৰ আহিব বুলি ভাবিছোঁ এতিয়ালৈকে অৰেঞ্জ কালাৰকেইটা ফুলা নাই বাকী চব কালাৰ ফুলিছে আৰু এটা পিংক কালাৰ আছে পিংক কালাৰখিনিও ফুলা নাই আৰু মোৰ এয়া ৰেড বাই কালাৰ যিবিলাক হোৱাইট
আছে সেনেকুৱাবিলাক গোটেইবোৰ ফুলিছে আৰু দেখিছেনে ফুলি আছে এতিয়াও বহুত বেছি বাকী এই ধৰণে খুব ধুনীয়াকৈ ফুলি আছে আৰু ইয়াত মই ব্যৱহাৰ কৰিছিলোঁ আগতে এটা পটিং মিক্স মই দেখাইছোঁ আপোনালোকক খ্ৰীষ্টমাছ কেকটাছত চাবচোন মোৰ ভিডিঅ'ত দিছোঁ আগত যোৱা বছৰ দিছোঁ নেকি আৰু এই খ্ৰীষ্টমাছ কেকটাছত মই বোন মিল ব্যৱহাৰ কৰিছিলোঁ আৰু ইয়াৰ মাটিটো ৱেলডেন হ'ব লাগে চইল যিটো আমাৰ চইল ৱেলডেন চইল হ'ব লাগে তাত বালি মাত্ৰাটো অকণমান বেছি দিব লাগে আৰু চাওক এয়া কিমান ধুনীয়াকৈ ফুলিছে মানে চালে চায়ে থাকিবলৈ মন যায় যিকোনো ফুলেই চালে চাই থাকিবলৈ মন যায় কিন্তু খ্ৰীষ্টমাছ কেকটাছৰ ফুলবিলাকৰ এটা সৌন্দৰ্য বেলেগ ধৰণৰ হয় আৰু এই যে ওলমাই থোৱা টাববোৰ দেখিছেনে এইবিলাক মই আকৌ এই ধৰণে ভিতৰলৈ আনি থৈছোঁ আৰু এতিয়া আকৌ কি হ'ম বতৰটো যিহেতু ভাল হৈছে আকৌ মই সেই খালী ঠাই হৈ আছে যেনেকৈ বেয়া দেখিছে আকৌ মই এইবিলাক উলিয়াই পেলাই জেগাত ৰাখিব লাগিব এইবিলাকেই কাম আজিয়া মোৰ ফেব্ৰুৱাৰী মাৰ্চলৈকে এনেকুৱা ধৰণৰ কামবিলাকতে ব্যস্ত হৈ থাকিব লাগে এবাৰ সোমাব লাগে এবাৰ উলিয়াব লাগে আৰু এই ছাইডটোত ভৰ্তি আছিলে মোৰ ছিজন ফুলখিনি যিবোৰ পিটুনিয়া চেলভিয়া এনেকুৱা ধৰণৰ আৰু এই ছাইডটো এতিয়া খালী হৈ গ'ল যি মই ভিতৰ ফাললৈ লৈ আহিলোঁ এইখিনি এতিয়া আকৌ কাম এটা হ'ব মোৰ আকৌ বাহিৰলৈ উলিয়াই দিব লাগিব কিছুমান ফুল নহ'লে ভাল নালাগে হয়নে ফুলি থাকিলে ফুলা ফুলবোৰ অকণমান বাহিৰলৈ উলিয়াই দিলে ভাল লাগে আৰু এইখিনি হৈছে মোৰ লোকেল ভেৰাইটি বগেনবেলিয়া এটা অকণমান ডিপ ৰঙৰ পিংক কালাৰ এটা হৈছে লাইট অকণমান লাইট ৰঙৰ হয় আৰু এই ধৰণে মই লোকেল যিবিলাক আমাৰ কি কয় বগেনবেলিয়াবিলাক মই এই ধৰণে হেংগিং পটত ৰুই এই ধৰণে হেংগিং কৰি ৰাখোঁ আৰু এয়া মোৰ বিক্ৰীও হয় বহুতখিনি বিক্ৰী হৈছে ইতিমধ্যে এবাৰ নাইকিয়া হৈছেগৈ আকৌ নেক্সট মই আকৌ এই ধৰণে হেংগিং কৰিব লগা হ'ব হেংগিং টাব নতুনকৈ আকৌ কৰিব লগা হ'ব ভালেখিনি মোৰ খালী হৈ গ'ল আৰু কেইটামান আছে যিকেইটা মই মোৰ নিজৰ কাৰণে ৰাখিছোঁ আৰু বিক্ৰীৰ বাবেও কেইটামান ৰাখিছোঁ এয়া আৰু বগেনবেলিয়াবিলাকত মই জুলীয়া সাৰ এতিয়ালৈকে 3-4বাৰমান ব্যৱহাৰ কৰিছোঁ 3বাৰমান ব্যৱহাৰ কৰিছোঁ আকৌ মোৰ কৰিব লগা হ'ব কিছুমান এতিয়াও ফুল অহা নাই ভাবিছোঁ তাকে আজি অকণমান ব্যৱহাৰ কৰিম তাকে মই আপোনালোকক ভিডিঅ'টো দেখাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সকলোৱে চাব কাৰণ স্কিপ কৰিলে মই কিছুমান কথা কৈ যাওঁ দেখাই দিয়া নহয় সেইটো কাৰণে কৈ যোৱা হয় সেই স্কিপ কৰিলে আপোনালোকে গম নাপাব আৰু এইজোপা দেখিছেনে এতিয়াও ভৰ্তিকৈ হ'বলৈ এতিয়াও সময় আছে দেখিছেনে অলপকৈ ফুলিছে আৰু কিছুমান ফুল অকণমান আহিছেহে আৰু গোটেইজোপা যেতিয়া ভৰ্তি হৈ যাব দেখিবলৈ খুবেই ভাল লাগিব হয়নে আৰু ফুলবিলাক চাই মোৰ হেঁপাহ নপলাই যেন আপোনালোকক দেখুৱাই থাকিম এনেকুৱা অনুভৱ হয় একেখিনিকে দেখাই থকা যেন দৰকাৰ লাগে আৰু এইজোপা হৈছে এই কালাৰটো ফুলিব আৰু এইজোপা যোৱা বছৰ একদম এখিলাও পাত নাছিলে ভৰ্তি হৈ গৈছিলে কিন্তু এবাৰ টাইম লাগিছে কেতিয়াকৈ হ'ব জানো কিন্তু এতিয়া কলি আহিছে অলপ লাহে লাহে আৰু এইটো এটা কালাৰ খুব ধুনীয়াকৈ ফুলি আছে মই আগতেও দেখাইছোঁ বাৰু তথাপিও আকৌ দেখাই দিছোঁ এইবিলাক মোৰ জবা ফুলবিলাকতো ধুনীয়াকৈ কলি আহিবলৈ আৰম্ভ হৈছে ইয়াত আৰু মই যিকেইটা সাৰ মানে জুলীয়া সাৰ ব্যৱহাৰ কৰিম সকলো ফুলতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব যিটো ফুল হয় যিটো জুলীয়া সাৰ ব্যৱহাৰ কৰিম সেইটো হৈছে খলিহৈ পানী আপোনালোকে কৈছোৱে সকলোৱে ব্যৱহাৰ কৰে আৰু মই তাক অকণমান পাৱাৰফুল কৰিবলৈ অকণমান শক্তিশালী হ'বলৈ ফুলত যদি দিয়াৰ পাছত যাতে অকণমান যাতে গছজোপাই বেছিকৈ সাৰ পায় আৰু তাৰ খাদ্য সংগ্ৰহ কৰিবলৈ বা প্ৰস্তুত কৰিবলৈ ভাল পাব আৰু অকণমান পাৱাৰফুল কৰিবলৈ মই তাত অকণমান কিবা এটা ব্যৱহাৰ কৰোঁ কিনো ব্যৱহাৰ কৰোঁ আপোনালোকক দেখাম লাষ্টলৈকে চাব আৰু যোৱাকালি যিহেতু বৰষুণ দিছিলে হয়নে বহুত বেছি বৰষুণ দিছিলে তাৰে মই পানী ধৰি ৰাখিছোঁ কাৰণ এতিয়া বৰষুণবিলাক ৰৈ দিয়ে হয়নে বহুত দিনৰ মূৰত দিয়ে সেইটো কাৰণে মই কি কৰোঁ যেতিয়াই বৰষুণ দিয়ে মই তেতিয়াই এটা বাল্টি পাতি ৰাখোঁ য'ত পানী পৰে ছালৰ পৰা য'ত পানী পৰে সেই পানী মই ধৰি ৰাখোঁ আৰু সেই ধৰি ৰখা পানীখিনি মই যিখিনি প্লান্ট মোৰ বৰষুণ নপৰা ঠাইত যাওক ডাইৰেক্ট বৰষুণ পৰিলে কিছুমান প্লান্ট বেয়া হৈ যায় যেনেকৈ চাকলেন প্ৰজাতি যিমান আছে চব মই পলি হাউচত ৰখা হয় আৰু সেই পানীখিনি মই চাকলেণ্টত ব্যৱহাৰ কৰোঁ আৰু সেইখিনিও কাম আজি কৰিব লৈছোঁ তাকে মই আপোনালোকক দেখাব লৈছোঁ আপোনালোকে ভাবিছোঁ চাই ভাল পাব আৰু
মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে সঁচাকৈ বহুত বেছি মৰম দিয়াৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আগলৈও এই ধৰণে মোক মৰম কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ মৰম আৰু ছাপোৰ্ট খুবেই প্ৰয়োজন, সেইটো কাৰণে আপোনালোকে মোক আগুৱাই লৈ যাবাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু এয়া দেখিছেনে, শাৰী মেলি আজৰি হৈ মই এই ধৰণে ফুলবিলাক ওলমাই ৰাখিলোঁ আৰু অকণমান আপোনালোকক ফুলৰ পৰিৱেশটো দেখাই দিলোঁ। আৰু এইখিনি হৈছে মোৰ যোৱাকালি 1 বাল্টি পানী মই কৈছিলোঁ নহয় বৰষুণৰ পানী ধৰি ৰাখিছিলোঁ। এই ধৰি ৰখা পানীখিনি এই ধৰণে মই এটা 5 লিটাৰ বটলত ভৰাই ৰাখিলোঁ। আৰু বাকীখিনি মই এতিয়া য'ত মোৰ ধৰক বৰষুণৰ পানী নপৰা প্লাণ্টবিলাক আছে সেইবিলাকত, বিশেষকৈ ছাকলেণ্টখিনিত, সেইখিনিত মই এতিয়া এই ধৰণে বৰষুণৰ পানীখিনি স্প্ৰে কৰি দিম। আৰু যিকোনো গছতে দিব পাৰে, যিবিলাক বৰষুণৰ পানী যাতে নপৰা জেগাত আছে সেইবিলাক আপোনালোকে এই ধৰণে দিব পাৰে। যিহেতু এতিয়া বৰষুণ ৰৈ দিব হয়নে, বহুত দিনৰ মূৰত দিয়া হয়, সেইটো কাৰণে এই ধৰণে মই বৰষুণৰ পানী ধৰি ৰাখোঁ। সদায় যে ধৰি ৰাখোঁ বাৰিষা দিনত সেইটো নহয়, মই বাৰিষা দিনত ধৰি নাৰাখোঁ, কাৰণ প্ৰায় বৰষুণ দি থাকে, ইমান প্ৰয়োজন নহয়। আৰু এইকেইটা দিনত বিশেষকৈ মই বৰষুণ যেতিয়াই আহে তেতিয়াই বৰষুণৰ পানীবিলাক ধৰি ৰাখি এই ধৰণে ছাকলেণ্টবিলাকত সাধাৰণতে মই এই ধৰণে পানী দিওঁ। ছাকলেণ্টবিলাকত ডাইৰেক্ট যেতিয়া পানী পৰে নহয়, সেই পানী পৰিলে ছাকলেণ্টবিলাক বেয়া হৈ যায়, সেইটো কাৰণে এই ধৰণে চইলত মই পানী স্প্ৰে সহায়ত দিওঁ। এইবিলাক হৈছে মোৰ ডংকি টেইলছ আৰু বৰ্ছ টেইল, এনেকুৱাবিলাক আছে এইটো ছাইডত। এবাৰ ডংকি টেইলছ আৰু বৰ্ছ টেইলবিলাক কিয় গ্ৰ' হোৱা নাই, অকণমান টাইম লাগিছে, এতিয়া অলপমান হৈছেগৈ। আৰু যদি আপোনালোকে কোনোবাই ডংকি টেইলছ বা বৰ্ছ টেইল ল'ম বুলি ভাবিছে মোক কণ্টেক্ট কৰিব পাৰে আৰু অলপ সংগ্ৰহ কৰি ল'ব পাৰিব। এই ধৰণে মই গোটেই ফুলখিনিত দি ল'লোঁ। এই ধৰণে মই গোটেই ফুলখিনি, যিখিনি মোৰ বৰষুণৰ পানী নপৰে আৰু এইখিনি জেড প্লাণ্ট পাততো মই স্প্ৰে কৰি দিছোঁ কিছুমান ফুলত, এই ধৰণে মই গোটেই ফুলখিনিত বৰষুণৰ পানী এই ধৰণে স্প্ৰে কৰি দি দিলোঁ। আপোনালোকে এই ধৰণে কৰিব পাৰে, দিব পাৰে। খুব ভাল, বৰষুণৰ পানী যদি পায় এনেও গছবিলাক লহপহকৈ বাঢ়ে নহয়নে। সেইটো কাম আপোনালোকে যদি এতিয়াও কৰা নাই তেনেহ'লে কৰিব পাৰিব। তাৰ পাছতে মই এয়া ল'লোঁ 1 বাল্টি পানী, আৰু এয়া মই বনাব লৈছোঁ জুলীয়া সাৰ। আৰু এই যে ডাঙৰ বটলটোত দেখিছেনে, যিটো মানে য়েল্ল' কালাৰ পানী হৈ আছে, হালধীয়া ৰঙৰ পানী হৈ আছে, এয়া নিমকেক, কি কয়, খলিহৈ, যিটো আমি যে সৰিয়হ তেল পেৰা পিছত যিখিনি থাকি যায় সেইখিনি এই ধৰণে মই এই ধৰণে ৰ'দত শুকুৱাই লওঁ, আৰু শুকুৱাই পেলাই এই ধৰণে মই বটলত বা বাল্টিত তিয়াই ৰাখোঁ। 3 দিন, খুব বেছি আপোনালোকে 3 দিন থ'ব পাৰে, আৰু তাতকৈ বেছিও থ'ব পাৰে। থ'লে মানে এই ধৰণে আপোনালোকে বটলত থ'ব পাৰে। থৈ পেলাই এয়া মোৰ ভালেকেইদিন হ'ল থোৱা। মই যিমানখিনি আগতে ব্যৱহাৰ কৰিছিলোঁ তাৰ অলপ থাকি গৈছিলে, থাকি যোৱাৰ কাৰণে মই পেলাই নিদি এই ধৰণে বটলত ৰাখি দিওঁ। আৰু তাকে মই এতিয়া আপোনালোকক অকণমান দেখাব লৈছোঁ। আৰু এই হালধীয়া পানীখিনি, এইখিনি হৈছে খলিহৈ পানী। এতিয়া মই এইখিনি তিয়াই ৰখা তাৰে অকণমান ব্যৱহাৰ কৰিম। আৰু এই বটলটোত দেখিছেনে, এই বটলটোত কি পানী আছে গম পাইছেনে, মই যে কৈছিলোঁ ইয়াত যে এড কৰিম, যিটো ব্যৱহাৰ কৰিম অকণমান পাৱাৰফুল হ'ব কাৰণে, যিটো জুলীয়া সাৰ তাত যে ব্যৱহাৰ কৰিম কৈছোঁ, এই পানীখিনি কিহৰ পানী গম পাইছেনে, এইখিনি হৈছে DAP। আপোনালোকে এই ধৰণে আধা লিটাৰ বটলত 1 চামুচমান DAP আপোনালোকে এই ধৰণে তিয়াই ৰাখিব। 3 দিনমান তিয়াই ৰাখি পিনে যেতিয়া গলি যাব এই ধৰণে এটা লিকুইড সাৰ বনি যাব। আৰু ইয়াৰে মই DAP পানী মই ইয়াত ব্যৱহাৰ কৰিম, কিন্তু ইয়াৰ পৰিমাণটো অলপমান চাই পেলাই ব্যৱহাৰ কৰিব লগা হয়। তাকে মই এতিয়া আপোনালোকক দেখাব লৈছোঁ। আৰু এইখিনি যে 1 মগ পানী লৈছোঁ, এয়া মই খলিহৈ পানী, এয়া দেখিছেনে, এয়া খলিহৈ পানী মই 1 বাল্টি পানীত এয়া মই 1 মগ মিলাই লৈছোঁ। দেখিছেনে, আপোনালোকে অকণমান ডাঠকৈও দিব পাৰে, মই অকণমান পাতলকৈ দিছোঁ, কাৰণ মই অলপ দিনৰ আগত ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু আজি ভাবিলোঁ এইটোকে মই আপোনালোকে বহুতে সুধি থকা কাৰণে, ফুলবিলাক যে ইমান ফুলে আপুনি কি সাৰ ব্যৱহাৰ কৰে সেইটোক সুধি থকাৰ কাৰণে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এয়া মই ব্যৱহাৰ কৰিম, দেখিছেনে, এই যে সৰু কাপটো দেখিছে, এইটো প্ৰায় চাহ খোৱা কাপেৰে 2 কাপমান ধৰিব চাগে, 2 কাপমান হ'ব। মানে এই কাপটোৰে 1 কাপ মই DAP, যিখিনি পানী মই গুলি ৰাখিছিলোঁ তাৰে 1 কাপ দিলোঁ। বহুত বেছি নিদিব, কাৰণ ই ৰাসায়নিক হোৱাৰ কাৰণে। আৰু বাকীটো হৈছে আপোনাৰ
যিটো আমাৰ জুলীয়া সাৰ যিটো প্ৰস্তুত কৰিছোঁ মানে নিম কেকৰ পৰা যিটো বনাইছোঁ খলিহৈৰ পৰা, সেইটো হৈছে আমাৰ যিটো নেচাৰেল হয়নে? আৰু এইখিনি হৈছে আমাৰ মানে অৰ্গেনিক হয়। আৰু এইখিনি আৰু এটা ব্যৱহাৰ কৰিছোঁ ৰাসায়নিক। গতিকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁতে অকণমান সাৱধান হ'ব লাগে, বহুত বেছি ব্যৱহাৰ নকৰিব। মই 1 বাল্টি পানীত মই 1 মগ যিটো খলিহৈ পানী মই 1 বাল্টি পানীত মিলালোঁ, আৰু এই কাপটোৱে যিটো কাপে মই পানী দিছোঁ দেখিছেনে, এই কাপটোৰে মই 1 কাপ DAP গুলি ৰখা DAP পানীত বটলত ৰাখি তাৰে DAP মই পানী এই কাপটোৰে 1 কাপ মিলাই এই ধৰণে মই ফুলা ফুল যিকোনো ফুলা ফুলত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। জবা ফুল, এজেলিয়া, আৰু এই এজেলিয়া ফুল মই ব্যৱহাৰ কৰিছোঁ। এই এজেলিয়া জোপাত দেখিছানে কিমান বেছি কলি আহিছে, আৰু এতিয়া ফুলিবলৈ আৰম্ভ হ'ব। মোৰ অকণমান এবাৰ দেৰি হ'ল, কাৰণ ইয়াৰ মই কৈছোঁৱে পটিং চইলটো মই এবাৰ চেঞ্জ কৰি দিয়া অকণমান দেৰি হ'ল, সেইটো কাৰণে মোৰ ফুলো অকণমান দেৰিকৈ আহিছে। অৱশ্যে এবাৰ ৱেডাৰটোৰ কাৰণে কিয়ে নে বহুত বেছি মোৰ বগেনভেলিয়াবিলাকতো ফুল অহা অকণমান দেৰি হৈছে। আৰু এই বগেনভেলিয়া জোপাত এতিয়া বৰ্তমান ফুল আহিবলৈ আৰম্ভ কৰিছে সৰু সৰুকৈ, আৰু এই ডালটোত আকৌ খুব ধুনীয়াকৈ কালাৰটো ওলাই পৰিছে। তথাপিতো মই এতিয়া লিকুইড সাৰটো বনালোৱেই যেতিয়া, সেইকাৰণে অকণ চবতে দি দিছোঁ। এইকেইটা ষ্ট্ৰবেৰী আপোনালোকে যিহতে পায় তাতে দিব পাৰে। DAPটো খালি কি হৈছে ৰাসায়নিক সাৰ কাৰণে অকণমান চাই চিতি দিব, বহুত বেছি নিদিব। আৰু এইখিনি হৈছে মই গোলাপ ফুল, আৰু গোলাপ ফুলতো মই এই ধৰণে ব্যৱহাৰ কৰিছোঁ। আজি কেইদিনমান আগতে মই কৰিছিলোঁ কাৰণে কিন্তু ভিডিঅ'টো মই কৰা নহ'ল, আৰু বহুতে সুধি থকাৰ কাৰণে ভাবিলোঁ যদি যিসকলে নাজানে সেইসকলৰ সুবিধা হ'ব বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তাকে আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। এইদৰে আগতে কোৱাৰ দৰে আকৌ কৈছোঁ, যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অন কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিব। আৰু যিসকল পুৰণা মোৰ ভিডিঅ' সদায় চায় সেইসকলে যাতে এটা ধুনীয়া কমেণ্ট আৰু এটা লাইক কৰি দিয়ে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই।